নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী সন্মিলিত বিৰোধীৰ ঐক্যবদ্ধ শক্তিক টছনছ কৰি পুনৰবাৰ দিছপুৰৰ মছনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে ৬০খন অসম গণ পৰিষদে ৯খন আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে ৬খনকৈ আসন লাভ কৰি দিছপুৰৰ মছনদ দখল কৰে আনহাতে বিৰোধী মহাজোঁটৰ কংগ্ৰেছে ২৯খন বিপিএফে 4খন এআইইউডিএফে 16খন আৰু চিপিআইএমে এখন আসন লাভ কৰিছে আনহাতে প্ৰথমবাৰৰ বাবে ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰ সমষ্টিত জয় লাভ কৰিছে অখিল গগৈয়ে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ ওপৰত শিৱসাগৰবাসীয়ে প্ৰদৰ্শন কৰে অভূতপূৰ্ব আস্থা আৰু যাক লৈ এতিয়া শিৱসাগৰবাসীক ধন্যবাদ জনাইছে অখিল মাতৃয়ে সন্মিলিত বিৰোধীৰ ঐক্যবদ্ধ শক্তিক টছনছ কৰি পুনৰবাৰ এতিয়া দিছপুৰৰ মছনদ দখল কৰে বিজেপি মিত্ৰজোঁটে ইতিমধ্যে ৭৫খন আসন লাভ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে এককভাৱে লাভ কৰিছে ৬০খন আসন অসম গণ পৰিষদে ৯খন আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে ৬খনকৈ আসন লাভ কৰি দিছপুৰৰ মছনদ দখল কৰিছে আনহাতে বিৰোধী মহাজোঁটৰ কংগ্ৰেছে ২৯খন বিপিএফে 4খন এআইইউডিএফে 16খন আৰু চিপিআইএমে এখন আসন লাভ কৰিছে আনহাতে প্ৰথমবাৰৰ বাবে ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰ সমষ্টিত জয় লাভ কৰিছে অখিল গগৈয়ে কাৰাৰুদ্ধ অখিল গগৈ এখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰাকৈ জয় লাভ কৰাত এতিয়া শিৱসাগৰবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ ওপৰত শিৱসাগৰবাসীয়ে যি আস্থা প্ৰদৰ্শন কৰিলে তাক লৈ এতিয়া শিৱসাগৰবাসীক ধন্যবাদ জনাইছে অখিল গগৈ মাতৃয়ে যিহেতু অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে দীৰ্ঘ এবছৰ অধিক কাল আৰু তাৰ পিছতে এই অখিল মাতৃয়ে ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিছিল নিজৰ পুত্ৰৰ বাবে আৰু পুত্ৰৰ জয়ত উৎফুল্লিত অখিল মাতৃ সমান্তৰালভাৱে শিৱসাগৰবাসীয়ে প্ৰদৰ্শন কৰে অভূতপূৰ্ব আস্থা আৰু এইবাৰ ফলাফলৰ লগত ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ তুলনা কৰিলে দেখা যায় যে ২০১৬ত বিজেপিয়ে ৬০খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰো ৬০খন আসনেই লাভ কৰিবলৈ সক্ষম হৈছে ২০১৬ বৰ্ষতকৈ এইবাৰ কোনো গুণে কম বা পিছ পৰি ৰোৱা নাই ভাৰতীয় জনতা পাৰ্টি ২০১৬ বৰ্ষত বিজেপিয়ে ৬০খন আসন লাভ কৰিছিল তাৰ বিপৰীতে এইবাৰো ৬০খন আসনে তেওঁলোকে লাভ কৰিছিলে যিহেতু প্ৰথমতেই তেওঁলোকে মিছন 100ৰ কথা উল্লেখ কৰিছিল যদিও কিন্তু ৬০খনতেই সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল ইয়াৰ বিপৰীতে ২০১৬তকৈ হ্ৰাস পালে আঞ্চলিক দল অসম গণ পৰিষদৰ গণভিত্তি অৰ্থাৎ ২০১৬ বৰ্ষত ১৪খন আসন লাভ কৰা অসম গণ পৰিষদে বিজেপিৰ বুকুচাত উঠি জয়ৰ সপোন দেখাৰ ফল ভুগিলে দলীয় সংগঠন সুদৃঢ় কৰাৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত পূৰ্বৰ ১৪খন আসনৰ পৰা এতিয়া 9খন আসনলৈ হ্ৰাস পালে অসম গণ পৰিষদৰ শক্তি ইয়াৰ বিপৰীতে ইউপিপিএলে এইবাৰ বিটিআৰত এক চমক প্ৰদৰ্শন তেওঁলোকে লাভ কৰিছে দেখুৱাইছে চমকৰ সৃষ্টি কৰি ৬খনকৈ আসন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে একেদৰে বিজেপিৰ সংগ ত্যাগ কৰাৰ পিছত কংগ্ৰেছৰে পুনৰ মিত্ৰতা কৰি বিপিএফেও খালে মুখ ঠেকেচা ২০১৬ বৰ্ষত বিটিএডিত ১২খন আসন লাভ কৰা দলটো এইবাৰ সীমাবদ্ধ থাকিবলগীয়া হ'ল মাত্ৰ 4খন আসনতে একেদৰে কংগ্ৰেছেও দেখুৱাব নোৱাৰিলে বিশেষ চমক বিৰোধীৰ মহাজোঁট গঠন কৰিও ২০১৬তকৈ মাত্ৰ 3খন আসনহে বৃদ্ধি হ'ল কংগ্ৰেছৰ ২০১৬ত কংগ্ৰেছে ২৬খন আসন পোৱাৰ বিপৰীতে এইবাৰ লাভ কৰিছে ২৯খন আসন কিন্তু কংগ্ৰেছৰ মিত্ৰতাই যেন অধিক লাভান্বিত কৰিলে বদৰুদ্দিন আজমলৰ এআইইউডিএফক সকলোতকৈ এই নিৰ্বাচনৰ যি সমীক্ষা ২০১৬ বৰ্ষৰ তুলনা ২০২১ বৰ্ষত সকলোতকৈ লাভান্বিত হোৱা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলৰ এআইইউডিএফক ২০১৬ বৰ্ষত 13খন আসন লাভ কৰা এআইইউডিএফে এইবাৰ 16খন আসনলৈ নিজৰ শক্তি বৃদ্ধি কৰাৰ সমৰ্থ হ'ল আৰু নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰ জয়ৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াইছো চৰকাৰখন শাসনলৈ অহাৰ লগে লগে এই প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে পালন কৰাৰ দিশত আমি আগবাঢ়িম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰা উত্তৰ পূবক ভাৰতৰ মানচিত্ৰলৈ লৈ অহাৰ যি প্ৰচেষ্টা চলাই আহিছে উত্তৰ পূবক ভাৰতৰ বিকাশৰ এক নতুন ইঞ্জিন ৰূপে গঢ়ি তোলাৰ যি প্ৰচেষ্টা চলাই আহিছিলে আজিৰ এই মত যি আমি ফলাফল পাইছো সেই ফলাফলে এই প্ৰচেষ্টাক আৰু বহুদূৰ আগুৱাই লৈ যাব
মই আজিৰ এই মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টি আৰু অসমৰ ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ JP নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰ লগে লগে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলক, UPPL দলৰ সভাপতি প্ৰমোদ বড়ো আৰু UPPLৰ কাৰ্যকৰ্তাসকলকো মই অভিনন্দন জনাইছোঁ। মহাজোঁটৰ পৰাজয়টো কি বুলি ভাবে আপুনি? কোভিডৰ পৰিৱেশত বহুত বেছি ৰাজনৈতিক বিশ্লেষণৰ ফালে মই যাব খোজা নাই, কিন্তু আজিৰ এই মতদান আমাৰ সভ্যতা আৰু সংস্কৃতিক ৰক্ষা কৰাৰ অৰ্থে অসমৰ জনসাধাৰণে দিয়া এক স্পষ্ট মতদান বুলি আমি অভিহিত কৰিম। তাৰ লগে লগে যি বিকাশৰ মহাযজ্ঞ চলিছে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত, সেই বিকাশৰ মহাযজ্ঞক আগুৱাই লৈ যোৱাৰ বাবে অসমৰ ৰাইজৰ এই মতদানক আমি এক প্ৰকাৰে অসমৰ ৰাইজৰ সমৰ্থন, অসমৰ ৰাইজৰ আশীৰ্বাদ বুলি গণ্য কৰিম। 1 লাখৰ ব্যৱধানত আপুনি মাৰ্জিনত জয়ী হৈছে, কি ক'ব সমষ্টি ৰাইজ? প্ৰথম কথা যে মোৰ সমষ্টিত মোৰ যিসকল, মই এতিয়া প্ৰমাণ পত্ৰ ল'ব গৈ আছোঁ, যিসকলে কাউণ্টিঙত আছিলে তেওঁলোকে মোক কৈছে যে মই 1,30,000 ওচৰৰ ভোট পাইছোঁ আৰু কংগ্ৰেছ দলৰ নিকটতম প্ৰতিদ্বন্দ্বী গৰাকীয়ে 28,000 ভোট পাইছে। এক প্ৰকাৰ ক'ব গ'লে প্ৰায় 85%তকৈ অধিক ভোট জালুকবাৰী সমষ্টিৰ ৰাইজে এইবাৰ মোক দিছে। তাৰ আগতেও প্ৰত্যেকবাৰেই ভাল ভোটত জিকায়, কিন্তু জালুকবাৰীৰ এটা নিয়ম আছে যে প্ৰত্যেকবাৰে তাৰ আগৰ বাৰতকৈ বেছি ভোটত জিকায়। যোৱাবাৰ মই 85-86,000 ভোটত জিকিছিলোঁ। আজি জালুকবাৰীৰ ৰাইজে তাতকৈ আৰু বেছি ভোটত মোক জিকুৱাইছে। মই তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনাইছোঁ, ৰাইজৰ প্ৰতি মোৰ অন্তৰ ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে মই আমাৰ সমষ্টিবাসী ৰাইজকে মই ধন্যবাদ জনাইছোঁ। প্ৰতিগৰাকী দুষ্ট ভোটাৰৰ মই শ্ৰীচৰণত মই সেৱা লৈছোঁ। আৰু যিহেতু আমাৰ পাটাচাৰকুছি সমষ্টিৰ ৰাইজ, বিশেষকৈ টিহু অঞ্চল, বজালী অঞ্চল, পাটাচাৰকুছি অঞ্চলে হওক বা বাগমাৰাই হওক বা বেলনাই হওক বা উত্তৰ বজালী হওক বা দক্ষিণ বজালী হওক, পূব বজালী হওক, সকলো মানুহ গুণী জ্ঞানী মানুহ, সংস্কৃতিবান মানুহ, গতিকে তেওঁলোকে জানে কাক ভোট দিলে সমষ্টিৰ উন্নয়ন হ'ব। গতিকে তেওঁলোকে যি আজি ৰেছপনচিবিলিটি অৰ্পণ মোক কৰিলে, মই নিশ্চয় ৰেছপনচিবিলিটি মই সাদৰে গ্ৰহণ কৰি আগন্তুক দিনক এই সমষ্টিৰ উন্নয়নৰ কাৰণে মই যিমানখিনি কৰিবলগীয়া আছে সেইখিনি কাম কৰিম আৰু মই এই সমষ্টিবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ। মহাজোঁটে যেনেধৰণে নিৰ্বাচনত মুহূৰ্তত কৈছিল চৰকাৰ গঠন কৰিব, সভাপতিগৰাকী পৰাস্ত হ'ল, কি কয়? মইতো সেইদিনা আজি 3 দিনমান আগতে কাৰ্যালয়তে মই কথাষাৰ ঘোষণা কৰিছিলোঁ। যোৱাকালিও মই এই কথা ঘোষণা কৰিছিলোঁ। কাৰণ আমাৰ যি 4,47,000 যি পৃষ্ঠা প্ৰমুখ, সেই পৃষ্ঠা প্ৰমুখসকলে আমাক হিচাপ দিছিলে যে তেওঁলোকে পৰাজয় বৰণ কৰিব। গতিকে নিশ্চিতভাৱে পৰাজয় বৰণ কৰিছে আৰু আমি জানো অসমবাসী ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। গতিকে যাৰ কাৰণে নেকি আমাক অসমবাসী ৰাইজৰ লগতে আমাৰ যি কাৰ্যকৰ্তা, বিশেষকৈ 4,47,000 পৃষ্ঠা প্ৰমুখ, আমাৰ 28,000 আমাৰ বুথৰ কাৰ্যকৰ্তা, বুথৰ সভাপতিকে আদি কৰি 400 মণ্ডলৰ কাৰ্যকৰ্তা, ঠিক তেনেকুৱাকৈ ৰাজ্যিক কাৰ্যকৰ্তাকে আদি কৰি এই কাৰ্যকৰ্তাসকলৰ কাৰণে আচলতে আৰু লগত অসমবাসী ৰাইজৰ আশীৰ্বাদৰ কাৰণে সাফল্য লাভ কৰিছোঁ। ইফালে মাজুলীৰ পৰা একেৰাহে দ্বিতীয়বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে সৰ্বানন্দ সোণোৱাল। জালুকবাৰীৰ জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি সলনি কৰিও পাটাচাৰকুছিৰ পৰা জয়লাভ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে। ধৰ্মপুৰৰ পৰা পুনৰ বিধানসভালৈ নিৰ্বাচিত হ'ল চন্দ্ৰমোহন পাটোৱাৰী। একেদৰে বোকাখাটৰ পৰা অগপ সভাপতি অতুল বৰা, কলিয়াবৰত অগপৰ কেশৱ মহন্ত, বঙাইগাঁৱত ফণীভূষণ চৌধুৰী, বিহালীত বিজেপিৰ ৰঞ্জিত দত্ত, পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য, ধলাইত পৰিমল শুক্লবৈদ্য, জাগিৰোডত পীয়ুষ হাজৰিকা, সঞ্জয় কিষাণ, অশোক সিংহাল, ঢকুৱাখানা নৱকুমাৰ দলে, দিছপুৰত অতুল বৰা, নাওবৈচাত দখল কৰিলে কংগ্ৰেছৰ ভৰত নৰহে। বঙাইগাঁৱত ফণীভূষণ চৌধুৰী অৰ্থাৎ তেওঁলোকৰ যি জয়ৰ ধাৰা সেয়া অক্ষুণ্ণ ৰাখিলে। বিহালীত ৰঞ্জিত দত্তই ইতিমধ্যে জয়লাভ কৰিছে। আমি
জনাই গৈছো যে হাই প্ৰফাইল কোন কোন প্ৰাৰ্থী আছিল পূব গুৱাহাটীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ইতিমধ্যে জয়লাভ কৰিছে অৰ্থাৎ গুৱাহাটীৰ 4টাকৈ সমষ্টিতে ইতিমধ্যে জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিছে প্ৰাৰ্থীসকলে ঢলাই পৰিমল শুক্লবৈদ্য ইতিমধ্যে বিজয় সাব্যস্ত হৈছে জাগিৰোড পুনৰ পিয়ুষ হাজৰিকাৰ দখললৈ সঞ্জয় কিষাণ তিনচুকীয়াৰ আৰু ঢেকীয়াজুলিৰ পৰা অশোক সিংহাল ঢকুৱাখানাৰ পৰা নৱ কুমাৰ দলে দিছপুৰত অতুল বৰা দিছপুৰ সমষ্টিলৈ কিছু মতানৈক্য হোৱা দেখিবলৈ পোৱা গৈছিল অৱশেষত অতুল বৰা ইতিমধ্যে বিজয় সাব্যস্ত হৈছে নাও পইচাত ভাৰত নৰহে জয়লাভ কৰিছে মাজুলীৰ সৰ্বানন্দ কুমাৰ আৰু এবাৰ গহপুৰত ৰণত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা দুলিয়াজান আৰু নাহৰকটীয়া এই দুয়োটা সমষ্টিতে পৰাজিত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ পূব কোকৰাঝাৰত বিপিএফৰ প্ৰমিলাৰাণী ব্ৰহ্ম চিডলিত চন্দন ব্ৰহ্ম উদালগুৰিত মুখ ঠেকেচা খালে ৰিহন দৈমাৰীয়ে আৰু এবাৰ আমি জনাইছো যে কোন কোন সমষ্টিত কোন কোন হাৰিছে গহপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা পূব কোকৰাঝাৰত প্ৰমিলাৰাণী ব্ৰহ্ম চিডলিত চন্দন ব্ৰহ্ম লগতে জনাওঁ যে দুলিয়াজান নাহৰকটীয়া দুয়োটা সমষ্টিতে পৰাজিত হ'ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ গহপুৰত বেয়াকৈ মুখ ঠেকেচা ৰিপুণ বৰাৰ দুলিয়াজান নাহৰকটীয়া লুৰিণজ্যোতি গগৈৰ আৰু পূব কোকৰাঝাৰ সমষ্টিত প্ৰমিলা ৰাণী ব্ৰহ্ম ৩০টাকৈ বছৰ ৰাজনীতিত থকাৰ পিছত প্ৰমিলা ৰাণী ব্ৰহ্মৰ এয়া পৰাজয় চিডলিত চন্দন ব্ৰহ্ম হাৰিল আৰু উদালগুৰিত ৰিহন দৈমাৰীৰ মুখ ঠেকেচা এফালে বটদ্ৰৱাত পৰাজয় বৰণ কৰিলে আঙুৰলতা ডেকাই লখিমপুৰত অগপৰ উৎপল দত্ত বটদ্ৰৱাত আঙুৰলতা ডেকাৰ মুখ ঠেকেচা লখিমপুৰত অগপৰ উৎপল দত্ত সদিয়াত এজেপিৰ অসম জাতীয় পৰিষদৰ জগদীশ ভূঞাৰ মুখ ঠেকেচা ধেমাজিৰ চিত্ৰৰঞ্জন বসুমতাৰী বিহপুৰীয়াত কংগ্ৰেছৰ ভূপেন বৰা বৰচলাত কংগ্ৰেছৰ পৰাজয় বৰণ কৰে ৰামপ্ৰসাদ শৰ্মাই ধেমাজিৰ চিত্ৰৰঞ্জন বসুমতাৰী বিহপুৰীয়াত ভূপেন বৰাৰ পৰাজয় আৰু বৰচলাত কংগ্ৰেছৰ পৰাজয় বৰণ কৰে ৰামপ্ৰসাদ শৰ্মাই এটা সমষ্টিত আকৰ্ষণীয় একে প্ৰতিদ্বন্দ্বিতা হৈছিল য'ত সদিয়াত অসম জাতীয় পৰিষদৰ পৰা পৰাজয় বৰণ জগদীশ ভূঞাৰ ধেমাজিত চিত্ৰৰঞ্জন বসুমতাৰীৰ পৰাজয় আৰু বিহপুৰীয়াৰ পৰা ভূপেন বৰা আৰু এই মুহূৰ্তত আমি ধুবুৰীলৈ গৈছোঁ পোনপটীয়া সম্প্ৰচাৰ আছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী জ্যোতিৰ্ময় ইতিমধ্যে শান্তিপূৰ্ণভাৱে ফলাফল ঘোষণা কৰা হৈছে ধুবুৰীৰ পৰা আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ যিহেতু কালি আপুনি জনাইছিল যে সকলোৱে কোভিড প্ৰটকল মানি ইতিমধ্যে ফলাফল ঘোষণা কৰা হৈছে নিশা পলম হৈছে যদিও খুব শান্তিপূৰ্ণভাৱে হৈ গ'ল সেই ফলাফল ঘোষণা আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ আৰু কোনো যদি প্ৰাৰ্থী আছে এই মুহূৰ্তত তেওঁৰ প্ৰতিক্ৰিয়া বা কি কেনেধৰণৰ এতিয়া পৰিৱেশ ধুবুৰীত দেখিবলৈ পোৱা গৈছে বিজয় সাব্যস্তৰ পিছত হয় ৰশ্মিতা কালি নিৰ্বাচনী যে ভোট গণনা আছিল ভোট গণনা প্ৰায় সম্পূৰ্ণৰূপে শান্তিৰূপে কালি হৈছে আৰু কালি প্ৰায় নিশা 1:30 বজাত অন্তিমটো মানে গোলকগঞ্জ বিধানসভা অৱস্থাটো ঘোষণা কৰা হৈছে কিছু সময় লাগিছে কাৰণ
আনবৰ সমষ্টি ধুবুৰী গৌৰীপুৰ ইত্যাদি কৰি বিলাসীপাৰা পশ্চিম পূব আৰু পশ্চিম আনবৰ সমষ্টি কিন্তু প্ৰায় 9 বজা 9:30 বজাৰ ভিতৰতে হৈ গৈছে কিন্তু গোলকগঞ্জ বিধানসভা সমষ্টি ঘোষণা কৰোঁতে প্ৰায় 1:30 বাজি গৈছিল কিছু অকমান মতানৈক্য হৈছিল কিন্তু পিছত পৰৱৰ্তী সময়ত সেয়া সম্পূৰ্ণ সুস্থিৰভাৱে শান্তিপূৰ্ণভাৱে ভোটদান হৈ যায় এটা কথা স্পষ্ট এইবাৰ ভোট গ্ৰহণত এটা কথা স্পষ্ট হৈ পৰিছে যে যি নিৰ্বাচনত যি AIUDF আৰু কংগ্ৰেছৰ মিত্ৰতাই কিন্তু আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ মহাজোঁটে ইয়াত ভাল ফলাফল কৰিব ভাল ফলাফল কৰিছে AIUDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসমূহে প্ৰায় 1 লাখৰ ওপৰত প্ৰতিজন প্ৰাৰ্থীয়ে প্ৰায় ভোট পাইছে কেৱল মাত্ৰ গোলকগঞ্জ আৰু বিলাসীপাৰা পূব সমষ্টি যদি আমি বাদ দিওঁ বাকী আন সমষ্টিবোৰত 1 লাখতকৈ ওপৰত অধিককৈ ভোট পাইছে আৰু ব্যৱধানো কিন্তু লাখৰ ওপৰত প্ৰায় ব্যৱধান হৈ গৈছে যেনেকুৱা দক্ষিণ শালমৰা সমষ্টিৰ কথা যদি আমি কওঁ দক্ষিণ শালমৰা সমষ্টিত ৱাজাদ আলী চৌধুৰী 1,46,000 ভোট পাইছে তেওঁৰ বিপৰীতে যিজন প্ৰাৰ্থী নিকটতম প্ৰাৰ্থী তেওঁ মাত্ৰ 10,000হে ভোট পাইছে তেনেক্ষেত্ৰত দক্ষিণ শালমৰাত প্ৰায় 1,36,000 ভোটৰ ব্যৱধানত ৱাজাদ আলী চৌধুৰী এটা বৃহৎ ব্যৱধানত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তেওঁ 5বাৰকৈ বিধায়ক তেওঁ কিন্তু বিৰাট ডাঙৰ এটা ব্যৱধানত বিজয়ী হৈছে আনহাতে আমিনুল ইছলামৰ কথা যদি কওঁ AIUDFৰ সাধাৰণ সম্পাদক তেওঁ কিন্তু লাখৰ ওপৰত ভোট পাইছে মানকাচৰ সমষ্টিৰ পৰা তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী যি AGPৰ জাবেদ ইছলাম আছিলে তেওঁ 60,000ৰ ঘৰতে তেওঁৰ ভোট আবদ্ধ হৈ থাকে সীমাবদ্ধ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত দেখা গৈছে ধুবুৰী সমষ্টিত যদি আমি কওঁ নজৰুল হক বিজেপিৰ ডক্টৰ দেওময় চন্দনতকৈ তেওঁ প্ৰায় 1,12,000ৰ ওপৰত ভোট পাইছে তেওঁলোকে গৌৰীপুৰ সমষ্টিতো লাখৰ ওপৰত ভোট পাইছে নিজানুৰ ৰহমান AIUDF এটা কথা স্পষ্ট AIUDF আৰু কংগ্ৰেছৰ মিত্ৰজোঁট হোৱাৰ পিছৰ পৰাই দেখা গৈছিল মহাজোঁটে ধুবুৰী তথা এই নামনি অসমৰ এই সমষ্টিসমূহত ভাল ফলাফল কৰিব তাৰ কিন্তু ছবি আমি ইতিমধ্যে পূৰ্বে উল্লেখ কৰিছিলোঁ সেই ধৰণেই কিন্তু ফলাফল হ'ল কিন্তু এটা কথা যে ইয়াত কিন্তু যি ইমান দিনে যি বিধানসভা নিৰ্বাচনত যে প্ৰতিদ্বন্দ্বিতা হৈ আছিল কিন্তু AIUDF আৰু কংগ্ৰেছৰ মাজতে প্ৰতিদ্বন্দ্বিতা আছিল এইবাৰ যিহেতু দুয়োটা দলে একেলগ হৈ গৈছে সেই গোটেই ভোটখিনি প্ৰতিদ্বন্দ্বী ভোটখিনি একেলগ হৈ যোৱাত বিৰোধী এক কথা ধুলিস্বাত হৈ গৈছে ইয়াত বিৰোধীৰ কোনো ভূমিকাই নোহোৱা হৈ গৈছে এনেকুৱা কেৱল মাত্ৰ গোলকগঞ্জ সমষ্টিত যদি আমি কওঁ গোলকগঞ্জ সমষ্টিত কংগ্ৰেছে 89,000 ভোট পোৱাৰ বিপৰীতে বিজেপিয়ে 79,000 ভোট পাইছে তাত কেৱল মাত্ৰ ভোটৰ ব্যৱধান যিটো মাৰ্জিন সেয়া মাত্ৰ 10,000হে ব্যৱধান গোলকগঞ্জ সমষ্টিতে নেক টু নেক ফাইট বা ক্লোজ ফাইট বুলি ক'ব পাৰি তাৰ বাহিৰে কিন্তু প্ৰতিটো সমষ্টিতে দেখা গৈছে বৃহৎ ব্যৱধানত AIUDFৰ বা মহাজোঁটৰ প্ৰাৰ্থীসমূহ বিজয়ী হৈছে হয় নিশ্চয়কৈ আৰু দেখিবলৈ পোৱা যায় যে ভাৰতীয় জনতা পাৰ্টিৰ 60খন আসন যোৱা বছৰ লাভ কৰিছিল অৰ্থাৎ 2016 বৰ্ষত লাভ কৰিছিল এবাৰো একে সংখ্যা তেওঁলোকৰ আছে কংগ্ৰেছৰ কিছু পৰিমাণে হ্ৰাস পাইছে অসম গণ পৰিষদৰ 14ৰ পৰা 9খনলৈ হ্ৰাস পাইছে কিন্তু ইয়াৰ পিছতে কিন্তু দেখিবলৈ পোৱা যায় যে সকলোতকৈ যদি লাভান্বিত হৈছে এতিয়া দেখিবলৈ পোৱা গৈছে AIUDF আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মহাজোঁট চৰকাৰ গঠন কৰাৰ কথা আছিল যদিও এতিয়া দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ উল্লেখ কৰিছে যে আসনৰ সংখ্যা কমি গৈছে কিন্তু এবাৰ বেছিকৈ AIUDF লাভান্বিত হৈছে 2016 বৰ্ষত তেওঁলোকে 13খন আসনতে সীমাবদ্ধ আছিল কিন্তু এবাৰ 16খনলৈ বৃদ্ধি কৰিছে অৰ্থাৎ সকলোতকৈ যদি এই 2016ৰ পৰা আমি যদি কম্পেয়াৰ কৰি চাওঁ তেতিয়াহ'লে এবাৰ 16খন আসনলৈ বৃদ্ধি কৰি নিজৰ শক্তি বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে AIUDF নিশ্চয়কৈ ৰশ্মিতা কাৰণ যোৱাবাৰে 13খন আসন আছিল ইয়াৰ পূৰ্বতে 2011 চনত AIUDFৰ কিন্তু 18খন আসন আছিল কিন্তু যোৱাবাৰে তেওঁলোকৰ আসন কমি পেলাই 13খন আসন হৈছিল এই বছৰ কিন্তু দেখা গ'ল তেওঁলোকে 16খন আসন তেওঁলোকৰ যি হেৰাই যোৱা আসন পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হ'ল তেওঁলোকে কংগ্ৰেছৰ লগত নিৰ্বাচনী মিত্ৰতা কৰি কিন্তু AIUDF যথেষ্ট ভাল ফলাফল কৰিবলৈ সক্ষম হ'লে আৰু এই অঞ্চলসমূহত দেখা যায় এটা কথা নামনি অসমত কিন্তু AIUDF আৰু কংগ্ৰেছৰ মাজতে মূল যুঁজখন ইমান দিনে চলি আছিল কিন্তু এইবাৰ যিহেতু দুটা প্ৰতিদ্বন্দ্বী দল মিত্ৰ হৈ পৰিছে তেতিয়া ভোট কিন্তু কনচেন্ট্ৰেট হৈ গ'ল এটা ঠাইত আৰু ভোট কিন্তু ফলাফল ভাল কৰিলে আৰু এটা কথা যদি আপুনি কয় বিজেপিয়ে কিন্তু 60খন আসনে দখল কৰিছে কিন্তু বিজেপিয়ে কিন্তু ধুবুৰীত 2খন আসন হেৰুৱাইছে ধুবুৰীত গোলকগঞ্জ সমষ্টি বিজেপিৰ দখলত আছিল বিলাসীপাৰা পূব সমষ্টি বিজেপিৰ দখলত আছিল এই মহাজোঁট আৰু মিত্ৰজোঁট হোৱাৰ পিছৰ পৰাই কিন্তু দেখা গৈছিল যে এই দুখন সিটে হেৰাব বা ইয়াত যিহেতু সংখ্যালঘু মুছলিম অধ্যুষিত অঞ্চল ইয়াত বিজেপিৰ প্ৰতি ভোটদানৰ সংখ্যা যথেষ্ট কম তেনে ক্ষেত্ৰত কিন্তু এই সিটখন হেৰুৱাব এনেকুৱা সমীক্ষা আমি আগতেই দিছিলোঁ আৰু সেয়া কিন্তু ঠিকেই প্ৰমাণিত হ'ল বিজেপিয়ে কিন্তু ধুবুৰী জিলাত 2খনে সিট হেৰুৱালে আৰু বহু মানুহ ক'ব বিচাৰিছে আচলতে বিজেপিৰ যি সংগঠন এই সংগঠন কেৱল মাত্ৰ চহৰ ভিত্তিক বা কেৱল মাত্ৰ ছ'চিয়েল মিডিয়া ভিত্তিক হৈ গৈছে নেকি ধুবুৰী বা নামনি অসমৰ এই অঞ্চলসমূহত যাৰ ফলত বিজেপি আচলতে তেওঁলোকে বহুত উন্নয়নৰ কাম কৰিও ধুবুৰী জিলা বা এই অঞ্চলবোৰত তেওঁলোকে ৰাইজৰ ওচৰলৈ তৃণমূল পৰ্যায়ৰ লোকৰ ওচৰলৈ গৈ পাব নোৱাৰিল নেকি ইয়াও কিন্তু প্ৰশ্ন উত্থাপন কৰিছে কাৰণ দেখা গৈছে গোলকগঞ্জ সমষ্টিত বিজেপিৰ কিন্তু জিকাৰ কথা আছিলে কিন্তু তাতো প্ৰায় হাৰৰ যিটো ব্যৱধান কিন্তু 10,000ৰ ওপৰত ব্যৱধান হৈ গ'ল এই ব্যৱধান হোৱাৰ কাৰণ কি সেয়ালৈও কিন্তু বিভিন্ন ধৰণৰ বিশ্লেষণ চলি আছে কিন্তু এটা কথা স্পষ্ট মহাজোঁট
গঠনত কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁট গঠনত কংগ্ৰেছৰ কিন্তু সিট কেৱল মাত্ৰ এটাই থাকি গ'ল ধুবুৰী জিলাত গোলকগঞ্জ সিট কিন্তু AIUDF ধুবুৰী জিলাত ধুবুৰী গৌৰীপুৰ বিলাসীপাৰা ৱেষ্ট বিলাসীপাৰা ইষ্ট 4খনকৈ আসন তেওঁলোকে দখল কৰিবলৈ সক্ষম হ'লে AIUDF কিন্তু যথেষ্ট বেছি শক্তিশালী হৈ পৰিল ধুবুৰী জিলাত নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি জ্যোতিপ্ৰভা আপোনালৈ আৰু ধুবুৰীত এতিয়া জ্যোতিময় জনাইছে যে পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধি পালে AIUDFৰ আৰু মহাজোঁট মিত্ৰজোঁটৰ পিছত মহাজোঁটত লাভান্বিত হৈছে ইতিমধ্যে AIUDF ধুবুৰীত 4খনকৈ আসন তেওঁলোকৰ দখললৈ গৈছে কিন্তু মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ হাতত থকা গোলকগঞ্জ সমষ্টি তেওঁলোকে হেৰুৱাইছে য'ৰ এতিয়া কংগ্ৰেছৰ দখললৈ গ'ল সেই আসন আৰু দেখিবলৈ পোৱা গৈছে যে বৰ্তমান মিত্ৰজোঁট হোৱাৰ পিছতো কিন্তু মৰ্ণিং 18 আৰু ইতিমধ্যে আমি জনাই গৈছোঁ যে পুনৰবাৰ দিছপুৰ মচনদ দখল কৰিব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে আৰু ইতিমধ্যে আমি জনাইছোঁ যে কোন কোন সমষ্টিত আচলতে বহুকেইগৰাকী ৰথী মহাৰথী ইতিমধ্যে ৰণত পৰিছে আনহাতে বহুকেইগৰাকীয়ে নিজৰ বিজয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে সমান্তৰালভাৱে উজনিত কিন্তু বহু পৰিমাণে আঞ্চলিকতাবাদীৰ ধাৰা যি অব্যাহত ৰখাৰ কথা আছিল অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিবলৈ তেওঁলোকে সক্ষম নহ'ল আনহাতে কংগ্ৰেছৰ কথা যদি চাবলৈ যোৱা যায় য'ত তেওঁলোকে 100+ কথা কৈ আছিল 5টা গেৰেণ্টিৰে শাসনলৈ অহাৰ কথা কৈ আছিল কংগ্ৰেছৰ মহাজোঁটে সেই সন্দৰ্ভত আমি জনাওঁ যে কংগ্ৰেছে মাত্ৰ 29খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছে BPF-এ 4খন আৰু AIUDF-ৰ হাতলৈ 16খন আসন গৈছে য'ত AIUDF-এ 2016 বৰ্ষত 13খন আসন লাভ কৰিছিল কিন্তু এইবাৰ 16খন আসন তেওঁলোকে লাভ কৰিছে উপানন্দ শৰ্মাৰ সৈতে পোনপটীয়াকৈ আমি যোগাযোগ স্থাপন কৰিছোঁ উপানন্দ আপোনাৰ কাষলৈ আহিছোঁ আৰু যিহেতু ভোট গণনা ইতিমধ্যে সমাপ্ত হ'ল কালিৰ পিছত আজি আপোনাৰ হাতত পোৱাৰ ভাগত আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ এতিয়া পৰিৱেশ আৰু কি খবৰ আপুনি শেহতীয়াকৈ লাভ কৰিছে হয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে অভিলেখ ৰচি বঙাইগাঁৱৰ পৰা মন্ত্ৰী ফণীভূষণ চৌধুৰী এইবাৰ অষ্টমবাৰৰ কাৰণে দিছপুৰলৈ গমন কৰিলে মই এতিয়া উপস্থিত আছো তেওঁৰ বাসগৃহত আৰু মোৰ সৈতে আছে মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু তেখেতৰ পৰা জানিব বিচাৰিম যে আপুনি অষ্টমবাৰৰ কাৰণে বিধানসভাত মজিয়াত পদাৰ্পণ কৰিলে কিন্তু নিৰ্বাচনৰ পাকখনত বহুত জল্পনা কল্পনা বহু সতীৰ্থ এৰিলে আপোনাক এই অষ্টমবাৰৰ আপোনাৰ কাৰ্যকালত কি ক'ব আপোনাৰ অংক যিটো অংক কিন্তু পাৰফেক্ট চাওক নিৰ্বাচনৰ পূৰ্বে দুই এক আমাৰ দলীয় কৰ্মী আমাক এৰিছে এইটো কথা সত্য কিন্তু ধৰক সংবাদ মাধ্যম বা ৰাইজৰ মাজত যিটো আলোচনা বিলোচনা হৈছিল যে আমাৰ দলৰ এগৰাকী নেতা মোৰ সহায়স্বৰূপ বুলি কৈছিল সংবাদ মাধ্যমত যে দীপু চৌধুৰী ওলাই গ'ল গতিকে ফণীভূষণ চৌধুৰী নিজৰ অসম গণ পৰিষদ দলৰ ইয়াত জয়ী হোৱাটো কঠিন হ'ব বা পৰাজয় কৰিব এনেধৰণৰ তাৰমানে বাতৰি পৰিৱেশন হৈছিল কিন্তু মই আগতেও কৈছিলোঁ মই আজিও ক'ম মই ভৱিষ্যতেও ক'ম যে সংবাদ মাধ্যমে উল্লেখ কৰা ধৰণে দীপু চৌধুৰী কোনো ধৰণৰ অসম গণ পৰিষদ দলৰ কৰ্মী আছিল নেতা নাছিল তেওঁ অসম গণ পৰিষদ দলৰ ভিতৰ চৰা একো গম পোৱা নাছিল দীপু চৌধুৰীক অসম গণ পৰিষদ দলে বনাইছিল তেওঁক অসম গণ পৰিষদ দলে বঙাইগাঁও পৌৰসভাৰ সভাপতি পাতি দিছিলে তেওঁৰ এই ক্ষেত্ৰত তেওঁৰ কিমান উপযুক্ত কিমান অনুপযুক্ত এই কথাটো আমি বাছ বিচাৰ কৰা নাছিলোঁ আৰু বাছ বিচাৰ নকৰি আমি তেওঁক বঙাইগাঁও পৌৰসভাৰ সভাপতি হিচাপে মনোনীত কৰিছিলোঁ আৰু বঙাইগাঁও পৌৰসভাৰ সভাপতি পাতিছিলোঁ কিন্তু আমি দেখা পালোঁ যে সেইগৰাকী ব্যক্তিয়ে যোৱা পৌৰসভাত এনে কিছুমান কাম কাজ কৰিলে যিবিলাক কাম কাজ আমাৰ দলৰ বিপৰীত বা দলৰ নীতিৰ বিপৰীতে তেওঁ কামবিলাক কৰিলে আৰু যাৰ ফলত তেওঁ আচলতে আমাৰ লগত থকাটো তেওঁৰ কাৰণে অসম্ভৱ হৈ পৰিল আৰু তেওঁ অসম্ভৱ হৈ পোৱাৰ কাৰণে তেওঁ আমাৰ মাজত দলৰ পৰা গুচি গ'ল কিন্তু প্ৰকৃতাৰ্থত আপোনালোকে যেনেধৰণে কৈছিল সংবাদ মাধ্যমে যেনেধৰণে কৈছিল যে তেওঁ ভোট খহাব কংগ্ৰেছ দল জয়ী হ'ব আৰু এইটো সত্য যে তেওঁ ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল জয়ী হোৱাৰ কাৰণে নহয় জয়ী হ'বৰ কাৰণে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল যে ফণীভূষণ চৌধুৰীৰ ভোট বিভাজন কৰি কেনেদৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব পৰা যায় তাৰ এটা চিন্তা চৰ্চা কৰি তেওঁ আচলতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু এই কথাটো আমি প্ৰমাণ কৰি দিলোঁ যে আচলতে তেওঁৰ যিটো চিন্তাধাৰা বা কংগ্ৰেছৰ যিটো চিন্তাধাৰা
সেই চিন্তাধাৰাক আমি তাৰমানে উপানন্দ কিন্তু আমি জানিব বিচাৰিছো চৌধুৰীদেৱৰ পৰা তেওঁলোকে অভিনন্দন জনাইছো নিউজ 18ৰ তৰফৰ পৰা কিন্তু দলীয় সংগঠন সুদৃঢ় কৰাৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত তেওঁলোকে পূৰ্বৰ ফল ভুগিবলগীয়া হ'ল নেকি যিহেতু 14খন আসনৰ পৰা এইবাৰ তেওঁলোকে 9খন আসনলৈ হ্ৰাস পালে অসম গণ পৰিষদৰ শক্তি 9খন আসনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে 2021 বৰ্ষত তাৰ তুলনাত তেওঁ তাৰমানে কংগ্ৰেছ দল বা আমাক নিৰ্বিচাৰা মানুহৰ ভোটৰ সংখ্যা বেছি আৰু তাত সেইকাৰণেই আমি আচলতে যোৱাবাৰ যিমান ভোট পাইছিলোঁ তাতকৈ আমাৰ কম ভোট পোৱা নাই বৰঞ্চ আমি তাতকৈ বেছিহে ভোট কিন্তু যোৱাবাৰ 14ৰ তুলনাত এইবাৰ 9খন আসনলৈ হ্ৰাস পাইছে অসম গণ পৰিষদৰ গণভিত্তিক যোৱাবাৰ 14 আছিল কিন্তু এইবাৰ আসন যথেষ্ট হ্ৰাস পোৱা হ্ৰাস পাইছে ইয়াৰ মূলতে কাৰণটো কি বুলি ভাবে আপুনি নাই চাওক আমি যিকেইটা আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনালোকে যদি চায় যে গোৱালপাৰা পূব গোৱালপাৰা পশ্চিম মানকাছাৰ অভয়পুৰী উত্তৰ অভয়পুৰী দক্ষিণ চেঙা বৰপেটা সৰুখেতি এই সমষ্টিবিলাকত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ মিত্ৰজোঁট হিচাপে আৰু এই সমষ্টিবিলাকৰ যিটো জনগাঁথনি সেই জনগাঁথনি আচলতে আমাৰ সপক্ষে নহয় আৰু এই জনগাঁথনি আমাৰ বিপৰীত মেৰুত থকাৰ কাৰণে আচলতে এইবিলাক সমষ্টিত দেখা গ'ল এক মুহূৰ্তত দেখা গ'ল যে মেৰুকৰণ হ'ল মেৰুকৰণ হোৱাৰ ফলত আমি আচলতে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল কিন্তু নিৰ্বাচনৰ ধন্যবাদ জনাইছো উপানন্দ আপোনালৈ আৰু মেৰুকৰণৰ ফলতে তেওঁলোকে আচলতে পূৰ্বৰ আসন হেৰুৱাবলগীয়া হৈছে বুলি নিজৰ আক্ষেপ এনেদৰে প্ৰকাশ কৰিছে ফণীভূষণ চৌধুৰীয়ে তথাপিও আমি জনাইছো যে